পৰিয়ালৰ ঘৰে ঘৰে আপোনালোকে যাব লাগিব তেওঁলোকক য'ত লগ পাই আপোনালোকে ক'ব লাগিব যে আমাৰ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আছে আঞ্চলিক পঞ্চায়তৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁলোকক আমি কি কৰিব লাগে পদুম ফুলৰ চিনত ভোট দিব লাগে। বৰছলা বিধানসভা সমষ্টি এলেকাৰ পিৰাকটা কছাৰী গাঁৱত শনিবাৰে দিনৰ 12:30 ভাৰতীয় জনতা পাৰ্টিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰোৱাৰ উদ্দেশ্যৰে আজি উক্ত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। আজিৰ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। বৰছলা সমষ্টিৰ ভিতৰত এই তিনিটা ৱাৰ্ডৰ ভিতৰত আৰু বৰছলা সমষ্টিৰ ভিতৰতে যোনটো আৰু বেছি ভোট দিব 5 লাখ টকা আঁচনি দিব। 5 লাখ টকা আঁচনি দিব। বৰছলা সমষ্টিৰ ভিতৰত যিটো আৰু বেছি ভোট দিব সেই ৱাৰ্ডৰ পুৰস্কাৰ হিচাপে 5 লাখ টকা মই দিম। হয়, আজিৰ দিনটোত আমাৰ পিৰাকটা গাঁও পঞ্চায়ত এৰিয়াত আমি 4খন নিৰ্বাচনী সভা হাতত লোৱা হৈছে। ইতিমধ্যে 2খন নিৰ্বাচনী সভা শেষ হৈছে আৰু এই নিৰ্বাচনী সভা 2খনতে আমাৰ বিধায়ক মহোদয় উপস্থিত আছিলে আৰু তেওঁ বক্তৃতা দি ইতিমধ্যে তেওঁ বেলেগ এখন সভালৈ তেওঁ গমন কৰিছে। আৰু আমি ইয়াত যি দেখিছোঁ যে ইয়াতে অকল আমি ভাৰতীয় জনতা পাৰ্টিৰেই মানে সমৰ্থিত প্ৰাৰ্থীসকল যে জয়ী হ'ব তাৰ এক আমি নিশ্চিতভাৱে আমি ক'ব পাৰিছোঁ আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমাৰ আশা যে ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ ZPCৰ কেণ্ডিডেট আছে আৰু আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট আছে তেওঁলোক জয়ী হ'ব বুলি আমি আশাবাদী। হয়, আজি আমি ঠেলামৰা জিলা পৰিষদ অন্তৰ্গত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী আমাৰ শিৱচৰণ চাহু ডাঙৰীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য মনোনীত প্ৰাৰ্থী আমাৰ কমলেশ্বৰী ৰাভা বাইদেউ ডাঙৰীয়া হৈ আজি আমি পিৰাকটা পঞ্চায়তত আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি এই নিৰ্বাচনী সভাত আমাৰ ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ। লগতে ৰাইজৰ যি নিৰ্বাচনলৈ উৎসাহ আৰু যি বিজেপিক ভোট দিবৰ কাৰণে তেওঁলোকে যি প্ৰস্তুতি আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা হিচাপে ও ঠেলামৰা মণ্ডল সমিতিৰ সভাপতি হিচাপে মই নিজকে মানে সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰিবৰ কাৰণে ৰাইজৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। আজি পিৰাকটা গাঁও পঞ্চায়তত যি আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ মানে আমাৰ আজি প্ৰচাৰ সভা আৰু এই সভাত আমাৰ এটা অনুভৱ হৈছে যে আমি পিৰাকটা গাঁও পঞ্চায়তৰ যিসকল আমাৰ প্ৰাৰ্থী আছে আমি সকলোকে জয় কৰাব পাৰিম নিশ্চয়।